তো হেল্ল' গাইজ আজি আকৌ এটা নতুন ভিডিঅ'ত তোমালোক সকলোকে স্বাগতম জনাইছোঁ আজি হৈছে এইটো একদম শেষৰ ভিডিঅ' ক্লাছ 11ৰ এডুকেশ্যনৰ কুৱেশ্যন পেপাৰ সলিউশ্যনৰ 2023 বৰ্ষৰ ভিডিঅ' 2023 বৰ্ষৰ কুৱেশ্যন পেপাৰখন সলিউশ্যনৰ ভিডিঅ' অৰ্থাৎ আমাৰ শেষৰ ভিডিঅ'টো আমি কৈছিলোঁ 2016 বৰ্ষৰ পৰা ক্লাছ 11ৰ এডুকেশ্যনৰ 2023 বৰ্ষলৈ সকলো ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ এণ্ড কুৱেশ্যন পেপাৰ সলিউশ্যন ডিছকাছ কৰিম তো আজি হৈছে এইটো শেষ ভিডিঅ' 2023 বৰ্ষৰ এডুকেশ্যনৰ ক্লাছ 11ৰ কুৱেশ্যন পেপাৰ সলিউশ্যনৰ ভিডিঅ' তো পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ যোৱা ভিডিঅ'ত মই তোমালোকলৈ 2016 বৰ্ষৰ পৰা 2022 বৰ্ষলৈ সকলো কুৱেশ্যন পেপাৰ সলিউশ্যন এণ্ড ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ এণ্ড এক্সপ্লেইন তোমালোকে একদম কনচেপ্ট একদম ভালদৰে বুজাই দিছোঁ একদম সহজভাৱে যাতে তোমালোকে বুজি পোৱা সেয়েহে তোমালোকে সেই ভিডিঅ'কেইটা চাই ল'বা আগতে তাৰপিছত তোমালোকে এই ভিডিঅ'টো চাবা আৰু তোমালোকক মই লিখি দিম তোমালোকে পৰীক্ষাত একো আৰু বেলেগ চাব নালাগে ইয়াৰ পৰা আহিব এইবিলাক একদম প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আনচাৰ হয় আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আনচাৰ 90% মেটাৰ কৰে এক্সামত আৰু এইবিলাকৰ পৰা ৰিপিট হৈ থাকে একদম তোমালোকে প্ৰমাণ পাই যাবা যদি এই তোমালোকে এতিয়া বিশ্বাস হোৱা নাই এক্সাম দি পেলাই তোমালোকে চাবা ইয়াৰ পৰা বহুত কুৱেশ্যন কমন পৰিব তোমালোকে ফাইনেলি ক্লাছ 11ৰ এডুকেশ্যন অৰ্থাৎ আমাৰ যিকোনো এটা ছাবজেক্টৰ মই যিখিনি কুৱেশ্যন আনচাৰ কাভাৰ কৰি দিছোঁ প্ৰিভিয়াছ ইয়াৰৰ তাৰে কুৱেশ্যন পেপাৰখিনি চাবা হয়তো বেলেগো চাবা তোমালোকে যদি তোমালোকে এক্সাম দিয়া তাৰপিছত তোমালোকে অনুভৱ হ'ব আৰু বেছিভাগ কুৱেশ্যন ইয়াৰ পৰা আহিব কাৰণ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ একদম ইম্পৰ্টেণ্ট মেটাৰ কৰে এক্সামত সেয়েহে তোমালোকে একদম মনোযোগ দি ভিডিঅ'টো চাবা আৰু কোনো কাৰণতে এইবিলাক কুৱেশ্যন আনচাৰ কুইট নকৰিবা কাৰণ এইবিলাক হৈছে একদম ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আৰু যিবিলাক কিছুমান ইয়াৰে মাজতে কুৱেশ্যন পেপাৰৰে নাই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰে মাজৰে কিছুমান একদম অলাগতিয়াল কুৱেশ্যন আনচাৰ থাকে সেইবিলাক একদম উলিয়াই দিছোঁ ইয়াৰ পৰা চাইড কৰি দিছোঁ একদম 90% কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এইবিলাক হৈছে এইবিলাক আৰু ইয়াৰ পৰা একদম মই তোমালোকক বাছি ভাল কুৱেশ্যন আনচাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন দি দিছোঁ যিবিলাক বাৰে বাৰে পৰীক্ষাত ৰিপিট হৈ আছে সেয়েহে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আগৰ ভিডিঅ'টোকেইটা তোমালোকে চাই ল'বা আকৌ এবাৰ কৈ ল'লোঁ আৰু তাৰে আগত আছিল আমাৰ ছ'চিয়েল চায়েন্সৰ কৰ্চটো কমপ্লিট কৰি দিছোঁ 2015 বৰ্ষৰ পৰা 2023 বৰ্ষলৈকে সকলো কুৱেশ্যন আনচাৰ কমপ্লিট কৰি দিছোঁ এণ্ড কুৱেশ্যন পেপাৰ সলিউশ্যন তো এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ প্ৰথমতে আছে আমাৰ 1 মাৰ্কৰ কুৱেশ্যন আনচাৰখিনি নাম্বাৰ 1 কুৱেশ্যন কি কৈছে মানুহৰ অন্তৰ্নিহিত পূৰ্ণতাৰ ব্যাসিক প্ৰকাশেই হ'ল শিক্ষা কথাষাৰ কোনে কৈছিল কোনে এই কথাষাৰ কৈছিল জন ডিউৱে এই কথাষাৰ কৈছিল কোনে এই কথাষাৰ কৈছিল জন ডিউৱে শিক্ষাৰ সমাজকেন্দ্ৰিক লক্ষ্যৰ মুখ্য সমৰ্থক কোন আছিল শিক্ষাৰ সমাজকেন্দ্ৰিক লক্ষ্যৰ মুখ্য সমৰ্থক আছিল জন ডিউ 90% শিক্ষামূলক কথা কোনে কৈছিল জন ডিউৱে কি হৈছিল ছ'চিয়লজি শব্দটোৰ মূলত শব্দ ছ'চিয়ে আৰু গ্ৰীক শব্দ ডেছৰ পৰা লোৱা হৈছে ছ'চিয়েল শব্দটোৰ মূলত শব্দ ছ'চিয়ে ডেছ শব্দটো লেটিন শব্দ ছ'চিয়ে শব্দটো লগছ শব্দৰ পৰা উৎপত্তি হৈছে এতিয়া তলৰ কুৱেশ্যনটো কৈছে যে কি দলীয় অনুগত্য মানুহৰ ব্যাসিক বিকাশৰ কোনটো স্তৰ বা কাল দলীয় অনুগত্যতা দলৰ লগত ফুৰা সেইটো হৈছে আমাৰ বাল্যকাল বা শৈশৱ কালৰ বৈশিষ্ট্য দলীয় অনুগত্য হৈছে কি আমাৰ ইয়াতে এই কুৱেশ্যনত সেইটো দিয়া নাই কিন্তু এই কুৱেশ্যনটো সেয়ে দলীয় অনুগত্য অৰ্থাৎ দলৰ লগত ফুৰা সেইটো হৈছে আমাৰ বাল্যকালৰ বৈশিষ্ট্য দলীয় অনুগত্যটো হৈছে আমাৰ বাল্যকালৰ বৈশিষ্ট্য এতিয়া তলৰ কুৱেশ্যনটো কি কৈছে তলৰ কুৱেশ্যনটো কৈছে দাৰ্শনিক ৰুছ'য়ে তেওঁৰ ডেছ নামৰ গ্ৰন্থখনত পোনপ্ৰথমবাৰৰ বাবে মানুহৰ বিকাশক 4টা স্তৰত বিভাজন কৰি দেখুৱাইছিল দাৰ্শনিক ৰুছ'য়ে তেওঁৰ ইমাইল নামৰ গ্ৰন্থখনৰ প্ৰস্তুত পোনপ্ৰথমবাৰৰ বাবে মানুহৰ বিকাশৰ 4টা স্তৰ বিভাজন কৰি দেখুৱাইছিল দাৰ্শনিক ৰুছ'য়ে তেওঁৰ ইমাইল নামৰ গ্ৰন্থখনত মানুহৰ বিকাশৰ পোনপ্ৰথমৰ বাবে বিকাশৰ 4টা স্তৰ বিভাজন কৰি দেখুৱাইছিল দাৰ্শনিক ৰুছ'য়ে তেওঁৰ কি নামৰ গ্ৰন্থখন ইমাইল নামৰ গ্ৰন্থখন আৰু তলৰ কুৱেশ্যনত কি কৈছে যে আৰফানেট শব্দটোৰ সম্পূৰ্ণ ৰূপটো হৈছে কি এডভান্স ৰিচাৰ্চ প্ৰজেক্ট এজেঞ্চি নেটৱৰ্কছ আৰফানেট শব্দটোৰ সম্পূৰ্ণ ৰূপটো হৈছে কি এডভান্স ৰিচাৰ্চ প্ৰজেক্ট এজেঞ্চি নেটৱৰ্কছ এটা তলৰ কুৱেশ্যনটোত কি কৈছে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ কোন চনত গঠন কৰা হৈছিল ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ গঠন কৰা হৈছিল কিমান চনত 1961 চনত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ গঠন কৰা হৈছিল এতিয়া তলৰ কুৱেশ্যনটো কৈছে কি আচৰণবাদ তত্ত্বৰ পিতৃ হৈছে কোন জন বি ৱেষ্টন আচৰণবাদ তত্ত্বৰ পিতৃ হৈছে কি কোন জন বি ৱেষ্টন আচৰণবাদ তত্ত্বৰ পিতৃ হৈছে কোন জন বি ৱেষ্টন এতিয়া তলৰ কুৱেশ্যনটোত
তলৰ কুৱেশ্যনত কৈছে যে কি পাঠ্যক্ৰম হ'ল শিল্পীৰ হাতৰ মূল আহিলা কি পাঠ্যক্ৰম হ'ল শিল্পীৰ হাতৰ মূল আহিলা যাৰ দ্বাৰা উৎপাদন চিত্ৰ বণ্টন আদৰ্শন অনুসৰি গঢ়ি তোলা হয় কথাষাৰ কোনে কৈছিল এই কথাষাৰ কৈছিল কোনে লেপডক্তিয়ে কৈছিল এতিয়া তলৰ কুৱেশ্যনটো চাওঁ আহা অভ্যাস হৈছে মানুহৰ দ্বিতীয় প্ৰকৃতি শুদ্ধ নে শুদ্ধ অভ্যাস হৈছে মানুহৰ দ্বিতীয় প্ৰকৃতি এইটো একদম শুদ্ধ অভ্যাস হৈছে মানুহৰ দ্বিতীয় প্ৰকৃতি এইটো একদম শুদ্ধ এতিয়া তলৰ কুৱেশ্যনটো চাওঁ আহা তলৰ কুৱেশ্যনত কি কৈছে গুৰুকুল প্ৰথা দেশ যুগত প্ৰচলিত আছিল খালিতাপুৰ কৰা গুৰুকুল প্ৰথা কি বৈদিক যুগত প্ৰচলিত আছিল কৈছেনে গুৰুকুল প্ৰথা দেশ যুগত প্ৰচলিত আছিল হয় নাই গুৰুকুল প্ৰথা কি যুগত প্ৰচলিত আছিল গুৰুকুল প্ৰথা প্ৰচলিত আছিল কি যুগত বৈদিক যুগত প্ৰচলিত আছিল এটা তলৰ কুৱেশ্যনটো চাওঁ আহা তলৰ কুৱেশ্যনত কৈছে যে কি অসমৰ প্ৰথমখন অসমীয়া বাতৰি কাকতৰ নাম কি অসমৰ প্ৰথমখন অসমীয়া বাতৰি কাকতখনৰ নাম কি অসমীয়া পত্ৰিকা অসমৰ প্ৰথমখন অসমীয়া বাতৰি কাকতৰ নাম কি হা অসমৰ প্ৰথমখন অসমীয়া বাতৰি কাকতখনৰ নাম হ'ল কি অসমীয়া পত্ৰিকা কি অসমীয়া পত্ৰিকা এতিয়া আকৌ বেলেগ কুৱেশ্যনত যাওঁ হা তো এতিয়া তোমালোকৰ 1 মাৰ্কৰ 2023 বৰ্ষৰ ক্লাছ 11ৰ কুৱেশ্যন পেপাৰখনৰ যিবিলাক ইম্পৰ্টেণ্ট 1 মাৰ্কৰ কুৱেশ্যন আছিল সেইবিলাক মই প্ৰভাইড কৰি দিলোঁ একদম ভালদৰে তোমালোকক বুজাই দিলোঁ এক্সপ্লেইন কৰি দিলোঁ এতিয়া আমাৰ আহিছে 2 নম্বৰ কুৱেশ্যন আনসাৰ এতিয়া 2 নম্বৰ কুৱেশ্যন আনসাৰ এই নম্বৰ কুৱেশ্যনত কি কৈছে এই নম্বৰ কুৱেশ্যনত কৈছে যে আনুষ্ঠানিক শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা আনুষ্ঠানিক শিক্ষাৰ দুটা বৈশিষ্ট্য তোমালোকে নিশ্চয় জানা আনুষ্ঠানিক শিক্ষা মানে কি আৰু ইয়াতে অলপ কঠিনভাৱে দিছে তোমালোকক মই একদম সহজভাৱে বুজাই দিছোঁ যাতে তোমালোকে সহজভাৱে বুজি পোৱা আনুষ্ঠানিক শিক্ষাৰ দুটা বৈশিষ্ট্য আনুষ্ঠানিক শিক্ষা মানে কি যি শিক্ষা আমি বিদ্যালয়ৰ ভিতৰত লাভ কৰোঁ অৰ্থাৎ বিশ্ববিদ্যালয় বা বিদ্যালয়ৰ ভিতৰত লাভ কৰোঁ বিভিন্ন ধৰণৰ নীতি নিয়মৰ পাঠ্যক্ৰমৰ জৰিয়তে আৰু সময়ে সময়ে পৰীক্ষা লোৱা হয় সেইটোকে আনুষ্ঠানিক শিক্ষা বোলা হয় আনুষ্ঠানিক শিক্ষাৰ দুটা বৈশিষ্ট্য কি আনুষ্ঠানিক শিক্ষা আমাক বিদ্যালয় আৰু বিশ্ববিদ্যালয় আনুষ্ঠানিক শিক্ষা আমাক বিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত প্ৰদান কৰা হয় আৰু আনুষ্ঠানিক শিক্ষাৰ জৰিয়তে আমি ডিগ্ৰী ডিপ্ল'মা চাৰ্টিফিকেট আদি লাভ কৰিব পাৰোঁ আৰু আনুষ্ঠানিক শিক্ষা আমাক বিভিন্ন ধৰণৰ নীতি নিয়ম আৰু সময়ে সময়ে পৰীক্ষা লোৱা হয় আৰু আনুষ্ঠানিক শিক্ষা আমাক অতি নিয়ম নীতিৰে প্ৰদান কৰা হয় ইয়াৰে ভিতৰত তোমালোকে যিকোনো দুটা বৈশিষ্ট্য লিখি ল'লে হৈ যাব আৰু তলৰ কুৱেশ্যনটো চাওঁ তলৰ কুৱেশ্যনটো কৈছে যে কি ব্যাপক অৰ্থত শিক্ষাৰ ধাৰণা ব্যাখ্যা কৰা ব্যাপক অৰ্থত শিক্ষাৰ ধাৰণা হৈছে কি শিক্ষা হৈছে ব্যক্তি বা সমাজৰ বৌদ্ধগম্যতা কৌশল মনোভাৱ মানসিকতা আৰু আচৰণত পৰিৱৰ্তন এক প্ৰক্ৰিয়া যাৰ পৰা মানুহে জীৱনৰ পৰিসৰ সফলতাৰ বাবে আৱশ্যকীয় জ্ঞান আৰু দক্ষতা লাভ কৰে তলৰ কুৱেশ্যনটো কি কৈছে এই কুৱেশ্যনটো কৈছে যে কি শিশুৰ যিকোনো দুটা দেশ মানসিক প্ৰয়োজন উল্লেখ কৰা শিশুৰ যিকোনো দুটা দেশ মানসিক প্ৰয়োজন হৈছে পুষ্টিকৰ আহাৰ আৰু শাৰীৰিক ব্যায়াম তোমালোকক যদি পিছৰে আগৰ ভিডিঅ'বিলাক চাইছা তাতে এই কুৱেশ্যনটো ৰিপিট হৈছে আৰু তাতেও মই ভালদৰে বুজাই দিছোঁ আৰু ইয়াতে অলপ কঠিনভাৱে আছে আকৌ এবাৰ ভালদৰে বুজাই দিওঁ আৰু যদি তোমালোকে আগৰ ভিডিঅ'বিলাক চাইছা তাতে তোমালোকে নিশ্চয় এই কুৱেশ্যনটো পাৰিছা শিশুৰ যিকোনো এই কুৱেশ্যনটো বাৰে বাৰে ৰিপিট হৈছে একদম ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ এইটো একদম ইম্পৰ্টেণ্ট ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো হৈছে একদম ভেৰি ইম্পৰ্টেণ্ট এইটো ভালদৰে চাবা একদম ৰিপিট হৈ আছে বাৰে বাৰে এইটো শিশুৰ যিকোনো দুটা দেশ মানসিক প্ৰয়োজন কি শিশুৰ যিকোনো দুটা দেশ মানসিক প্ৰয়োজন হৈছে কি পুষ্টিকৰ আহাৰ এক নম্বৰটো হৈছে পুষ্টিকৰ আহাৰ 2 নম্বৰটো হৈছে শাৰীৰিক ব্যায়াম এতিয়া তলৰ কুৱেশ্যনটো কৈছে যে কি বাল্যকালৰ দুটা ভাগ বা স্তৰ কি বাল্যকালৰ দুটা ভাগ বা স্তৰ কি আগমন কাল আৰু শৈশৱ কাল আগমন কাল আৰু শৈশৱ কাল কৈছে আমাৰ বাল্যকালৰ দুটা ভাগ বা স্তৰ আমাৰ বাল্যকালৰ দুটা ভাগ আমাৰ বাল্যকালৰো কেইটামান ভাগ আছে সেই ভাগৰ ভিতৰত দুটা ভাগ বা স্তৰ ভাগ লিখিব দিছে এটা হৈছে কি আগমন কাল আৰু দুই নম্বৰটো হৈছে শৈশৱ কাল আগমন কাল 2 নম্বৰটো হৈছে শৈশৱ কাল আৰু এটা লিখিব পাৰিলে হয় তোমালোকে শৈশৱ কালক কি বুলি কোৱা হয় অমূল্য কাল বুলিও কোৱা হয় অমূল্য কাল সেয়েহে ইয়াৰ ভিতৰত যিকোনো দুটা লিখি দিলে হ'ল কি আগমন কাল শৈশৱ কাল বা অমূল্য কাল দিলেও হৈ গ'ল শৈশৱ কালত এনেকুৱাকৈ হৈ যাব এতিয়া তলৰ কুৱেশ্যনটোত যাওঁ বাল্যকালৰ দুটা ভাগ বা স্তৰ তোমালোকে জানিলা এতিয়া তলৰ কুৱেশ্যনটোত যাওঁ এইটো জানিলা এতিয়া তলৰ কুৱেশ্যনটোত কি কৈছে এটা ভাল বিদ্যালয়ৰ পুথিভঁৰালৰ প্ৰয়োজনীয়তাৰ দুটা চৰ্ত লিখে এটা ভাল বিদ্যালয়ৰ পুথিভঁৰালৰ প্ৰয়োজনীয়তাৰ দুটা চৰ্ত হৈছে
পুথিভঁৰালৰ সঠিকভাৱে পুথি ৰখা ব্যৱস্থা পুথিভঁৰালৰ সঠিকভাৱে পুথি ৰখা ব্যৱস্থা আৰু 2 নম্বৰটো অলপ কঠিনভাৱে আছে 2 নম্বৰটো মই সহজভাৱে তোমালোকক বুজাই দি আছোঁ পুথিভঁৰালটো ভালদৰে পৰিপাটি আৰু চাফ চিকুণকৈ ৰখা ব্যৱস্থা কৰা এতিয়া তলৰ কুৱেশ্যনবিলাক চাওঁ হা এতিয়া তলৰ কুৱেশ্যনত কৈছে যে কি দুৰালাভ সন্মিলনৰ দুটা শৈক্ষিক গুৰুত্ব লিখে এইটো তোমালোকে চাই ল'বা আৰু ইমান ইম্পৰ্টেণ্ট নহয় তথাপিও চাই ল'বা এটা তলৰ কুৱেশ্যন কি কৈছে স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ কাক বোলে স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ কাক বোলে স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ মানে তোমালোকে বুজি পাইছা নিশ্চয় আৰু নাই পোৱা যেতিয়া মই তোমালোকক বুজাই দিছোঁ স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ হৈছে এটা স্নায়ুতন্ত্ৰ আমাৰ দেহৰ যি আমাৰ দেহৰ স্বয়ংক্ৰিয় কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰে সেইটোৱে হৈছে আমাৰ স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ স্বয়ংক্ৰিয় এতিয়া আনচাৰটোত আছে স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ কাক বোলে স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ হৈছে আমাৰ দেহৰ এটা স্নায়ুতন্ত্ৰ যি আমাৰ শৰীৰৰ স্বয়ংক্ৰিয় কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰে যেনে হৃদপিণ্ড শ্বাস প্ৰশ্বাস আৰু পাচন তন্ত্ৰ স্বয়ংক্ৰিয় তোমালোকে নিশ্চয় বুজি পালা স্বয়ংক্ৰিয় কাৰ্যকলাপ হৈছে কি আমাৰ দেহৰ এটা স্বয়ংক্ৰিয় হৈছে আমাৰ দেহৰ ভিতৰত থকা এটা অংশ যি আমাৰ দেহৰ স্বয়ংক্ৰিয় কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰে যেনে আমাৰ হৃদপিণ্ড শ্বাস প্ৰশ্বাস আৰু পাচন তন্ত্ৰ এতিয়া তলৰ কুৱেশ্যনটো যাওঁ তলৰ কুৱেশ্যনটো কি কৈছে তলৰ কুৱেশ্যনত কৈছে যে গোলকীয় গলগ্ৰন্থিৰ দুটা কাৰ্য উল্লেখ কৰা গলগ্ৰন্থিৰ দুটা কি গলগ্ৰন্থিৰ দুটা কাৰ্য হৈছে কি গলগ্ৰন্থিয়ে আমাৰ হৰমন নিঃসৰণ কৰে কি গলগ্ৰন্থিয়ে আমাৰ দেহৰ কি হৰমন নিঃসৰণ কৰে আৰু শৰীৰৰ বিপাক ক্ৰিয়া আৰু বৃদ্ধি নিয়ন্ত্ৰণ কৰে শৰীৰৰ বিকাশ আৰু বৃদ্ধি নিয়ন্ত্ৰণ কৰে গলগ্ৰন্থি যেনেকৈ আমাৰ দেহত কিছুমান গ্ৰন্থি আছে তাৰ ভিতৰত এটা গ্ৰন্থি আৰু গলগ্ৰন্থি আৰু গলগ্ৰন্থিৰ দুটা কাৰ্য আমাৰ গলগ্ৰন্থিটো যি আছে কি কাৰ্য কৰে গলগ্ৰন্থিৰ দুটা কাৰ্য হৈছে কি আমাৰ শৰীৰৰ হৰমন নিঃসৰণ কৰে আৰু 2 নম্বৰটো হৈছে আমাৰ শৰীৰৰ বৃদ্ধি আৰু বিকাশ নিয়ন্ত্ৰণ কৰে আমাৰ শৰীৰৰ হৰমন গলগ্ৰন্থিয়ে কি কৰে গলগ্ৰন্থিয়ে কৰে আমাৰ শৰীৰৰ কি হৰমন নিঃসৰণ কৰে আৰু 2 নম্বৰটো হৈছে আমাৰ শৰীৰৰ বৃদ্ধি আৰু বিকাশ কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰে এতিয়া নেক্সট কুৱেশ্যনত যাওঁ হা 9 নম্বৰ কুৱেশ্যনটো কি কৈছে 9 নম্বৰ কুৱেশ্যনটো কৈছে যে প্ৰবৃত্তি আৰু এই কুৱেশ্যনটো বাৰে ৰিপিট হৈছে একদম ইম্পৰ্টেণ্ট 90% কমন এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাবা আকৌ এবাৰ মই তোমালোকক বুজাই দিছোঁ প্ৰবৃত্তি হৈছে আমাৰ জীৱনৰ কিছুমান আচৰণ যিটো আমি জন্মাগতভাৱে লাভ কৰোঁ অৰ্থাৎ প্ৰকৃতভাৱে আৰু কোনো ধৰণৰ শিক্ষাৰ জৰিয়তে এই আচৰণসমূহ লাভ কৰিব নোৱাৰি ইয়াকে প্ৰবৃত্তি বোলে কি প্ৰবৃত্তি হৈছে আমাৰ কিছুমান জন্মগত আচৰণ যিটো আমি জন্মগতভাৱে লাভ কৰোঁ অৰ্থাৎ প্ৰকৃতভাৱে লাভ কৰোঁ আৰু কোনো শিক্ষাৰ জৰিয়তে এই আচৰণসমূহ লাভ কৰিব নোৱাৰি ইয়াকে প্ৰবৃত্তি বোলে এতিয়া তলৰ কুৱেশ্যনটো যাওঁ তোমালোকে বুজি পালা এই কুৱেশ্যনটো একদম ইম্পৰ্টেণ্ট তোমালোকে যেতিয়া আগৰ ভিডিঅ'বিলাক চাইছে বাৰে এই কুৱেশ্যনটো ৰিপিট হৈ আছে একদম ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো এতিয়া তলৰ কুৱেশ্যনটো যোৱা হা একদম কোনো কাৰণতে এই কুৱেশ্যনটো একদম কুইট নকৰিবা একদম 90% কমন হয় এই কুৱেশ্যনটো এতিয়া তলৰ কুৱেশ্যনত কি কৈছে তলৰ কুৱেশ্যনটোত কৈছে যে প্ৰতিবৰ্ত ক্ৰিয়া আৰু প্ৰবৃত্তিৰ মাজত থকা দুটা পাৰ্থক্য লিখা প্ৰতিবৰ্ত ক্ৰিয়া আৰু প্ৰবৃত্তিৰ মাজত থকা দুটা কাৰ্য হৈছে প্ৰতিবৰ্ত ক্ৰিয়া হৈছে শৰীৰৰ প্ৰতিক্ৰিয়া যি কোনো স্নায়ু সংকেতনৰ জৰিয়তে অচেতনভাৱে সম্পন্ন হয় যাৰ উদ্দেশ্য শৰীৰ সুৰক্ষা এতিয়া প্ৰবৃত্তিটো তোমালোকে নিশ্চয় জানা প্ৰবৃত্তি হৈছে আমাৰ জীৱনৰ কিছুমান আচৰণ যিটো আমি জন্মগতভাৱে লাভ কৰাৰ কোনো ধৰণৰ শিক্ষাৰ জৰিয়তে আচৰণসমূহ লাভ কৰিব নোৱাৰি প্ৰতিবৰ্ত ক্ৰিয়াটো কি প্ৰতিবৰ্ত ক্ৰিয়া হৈছে এটা আমাৰ দেহৰ ক্ৰিয়া এইখিনি অলপ কঠিনভাৱে আছে অলপ মই সহজভাৱে বুজাই দি আছোঁ প্ৰতিবৰ্ত ক্ৰিয়া হৈছে এটা আমাৰ দেহৰ ক্ৰিয়া যি আমাৰ শৰীৰক সুৰক্ষা প্ৰদান কৰে প্ৰতিবৰ্ত ক্ৰিয়া মানে তোমালোকে নিশ্চয় বুজি পালা ইয়াতে কৈছে যে প্ৰবৃত্তি আৰু প্ৰতিবৰ্ত ক্ৰিয়াৰ মাজত পাৰ্থক্য লিখা দুটা পাৰ্থক্য লিখা প্ৰতিবৰ্ত ক্ৰিয়া আৰু প্ৰবৃত্তিৰ মাজত দুটা পাৰ্থক্য হৈছে কি প্ৰতিবৰ্ত ক্ৰিয়া হৈছে এনে এটা ক্ৰিয়া যিয়ে আমাৰ শৰীৰটোক সুৰক্ষা প্ৰদান কৰে আৰু প্ৰবৃত্তি মানেতো তোমালোকে বুজিয়ে পালা প্ৰবৃত্তি হৈছে আমাৰ জীৱনৰ কিছুমান আচৰণ যিটো আমি জন্মগতভাৱে লাভ কৰোঁ আৰু কোনো ধৰণৰ শিক্ষাৰ জৰিয়তে এই আচৰণসমূহ লাভ কৰিব নোৱাৰে আকৌ এবাৰ ৰিপিট কৰি দিছোঁ প্ৰবৃত্তি হৈছে এনে এটা ক্ৰিয়া যিয়ে আমাৰ দেহটোক সুৰক্ষা প্ৰদান কৰে আৰু প্ৰতিবৰ্ত ক্ৰিয়া হৈছে এনে এটা ক্ৰিয়া যিয়ে আমাৰ দেহটোক সুৰক্ষা প্ৰদান কৰে আৰু প্ৰবৃত্তি হৈছে কিছুমান আচৰণ যিটো আমি জন্মগতভাৱে লাভ কৰোঁ আৰু কোনো ধৰণৰ শিক্ষাৰ জৰিয়তে এই আচৰণসমূহ লাভ কৰিব নোৱাৰি এতিয়া নেক্সট কুৱেশ্যনত যাওঁ এইখিনি ভালদৰে চাই ল'বা প্ৰবৃত্তি আমাৰ দেহটোক সুৰক্ষা প্ৰদান কৰে আৰু অৰ্থাৎ আমাৰ প্ৰতিবৰ্ত ক্ৰিয়াই আমাৰ দেহটোক সুৰক্ষা প্ৰদান কৰে আৰু প্ৰবৃত্তি এইখিনিতো জানাই তোমালোকে প্ৰতিবৰ্ত ক্ৰিয়াই আমাৰ দেহটোক সুৰক্ষা প্ৰদান কৰে এতিয়া তলৰ কুৱেশ্যনত যাওঁ আহা সত্ৰ হওক বোলে সত্ৰ মানে তোমালোকে জানাই নাজানা যদিও মই বুজাই দিওঁ সত্ৰ হৈছে এটা অনুষ্ঠান য'ত ধাৰ্মিক আৰু সামাজিক সকামত লোকসকল মিলিত হয় আৰু তাতে ধাৰ্মিক আৰু সামাজিক আলোচনা কৰে সেয়ে হ'ল সত্ৰ তাৰমানে কি জানা
এইফালৰ পৰা ধাৰ্মিক লোক আৰু এইফালৰ পৰা ধাৰ্মিক আৰু সামাজিক লোক এনেকৈ তেওঁলোকৰ কিবা এটা আলোচনা হ'লে ধাৰ্মিক বা সামাজিক আলোচনা তেওঁলোক মিলিত হয় এটা গোটত তেওঁলোক মিলিত হয় এনেকৈ এটা গোটত তেওঁলোক মিলিত হৈ পেলাই আলোচনা কৰে আৰু সেই আলোচনা গোটটোত ধাৰ্মিক আৰু সামাজিক আলোচনা কৰে সত্ৰ হৈছে এক ধাৰ্মিক আৰু সামাজিক সংস্থান য'ত ধাৰ্মিক আৰু সামাজিক সকলো ধৰণৰ লোক মিলিত লোক য'ত লোকসকল মিলিত হৈ ধাৰ্মিক আৰু সামাজিক আলোচনা কৰে নিশ্চয় তোমালোকে বুজি পালা সত্ৰ হৈছে এক ধাৰ্মিক আৰু সামাজিক সংস্থান য'ত লোকসকল মিলিত হৈ ধাৰ্মিক আৰু সামাজিক আলোচনা কৰে এইটো হৈছে সত্ৰ তোমালোকে বুজি পালা এতিয়া আমি চাম মনিটাৰিয়েল প্ৰথা বোলে মনিটাৰিয়েল প্ৰথা এইখিনি তোমালোকে চৰ্ট কৈছে এইখিনি দেখি ল'ব পাৰিবা কিন্তু ইয়াতে অলপ কঠিনভাৱে আছে তোমালোকক মই একদম সহজভাৱে মোৰ ভাষাত একবাৰ বুজাই দি আছোঁ তোমালোকে এইখিনিও চাই ল'বা মনিটাৰিয়েল প্ৰথা হৈছে ভালদৰে শুনিবা তোমালোকক মনিটাৰিয়েল প্ৰথা হৈছে আগৰ যুগৰ এটা প্ৰথা য'ত উচ্চ শ্ৰেণীৰ শিক্ষাৰ্থীসকলে নিম্ন শ্ৰেণীৰ শিক্ষাৰ্থীসকলক শিক্ষকৰ দায়িত্ব পালন কৰি পঢ়াইছিল অৰ্থাৎ জ্ঞান প্ৰদান কৰিছিল সেইটো হৈছে মনিটাৰিয়েল প্ৰথা তাৰমানে আগৰ যুগত শিক্ষকৰ অলপ কমি আছিল ইমান শিক্ষক নাছিল নহয় তেতিয়াৰ সময়ত কি কৰিছিল উচ্চ শ্ৰেণীৰ যিবিলাক ক্লাছ 11 12ৰ ষ্টুডেণ্ট আছিল সেই ষ্টুডেণ্টবিলাকে কি কৰিছিল নিম্ন শ্ৰেণীৰ যিবিলাক তেওঁলোকতকৈ সৰু আছিল ক্লাছ 8 7 5 ক্লাছ 8 7 5 6 আদি এইবিলাকক পঢ়াইছিল শিক্ষকৰ দায়িত্ব পালন কৰি সেই ব্যৱস্থাটোকে মনিটাৰিয়েল প্ৰথা বুলি কোৱা হয় আৰু সেইটোৱে কৈছে ইয়াতে মনিটাৰিয়েল প্ৰথা কাক বোলে মনিটাৰিয়েল প্ৰথা হৈছে আগৰ যুগৰ এক প্ৰথা য'ত উচ্চ শ্ৰেণীৰ শিক্ষাৰ্থীসকলে নিম্ন শ্ৰেণীৰ শিক্ষাৰ্থীসকলক শিক্ষকৰ দায়িত্ব পালন কৰি পঢ়াইছিল অৰ্থাৎ জ্ঞান প্ৰদান কৰিছিল অৰ্থাৎ তেওঁলোকক পঢ়াইছিল আৰু তোমালোকে বুজি ল'বা আকৌ এবাৰ তোমালোকক কৈছোঁ মনিটাৰিয়েল প্ৰথা হৈছে আগৰ যুগৰ এটা শিক্ষা ব্যৱস্থা য'ত উচ্চ শ্ৰেণীৰ শিক্ষাৰ্থীসকলে নিম্ন শ্ৰেণীৰ শিক্ষাৰ্থীসকলক জ্ঞান প্ৰদান কৰিছিল পঢ়াইছিল অৰ্থাৎ জ্ঞান দান কৰিছিল এইটোৱে মনিটাৰিয়েল প্ৰথা তোমালোকে নিশ্চয় বুজি পালা তো ফ্ৰেণ্ডছসকল আজিৰ পৰা আমাৰ 2023 বৰ্ষৰ অৰ্থাৎ আমাৰ এডুকেশ্যনৰ কোৰ্চটো কমপ্লিট হৈছে ক্লাছ 11ৰ এডুকেশ্যনৰ যিমানখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন পেপাৰ আছিল অৰ্থাৎ আমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল এই কুৱেশ্যন পেপাৰৰ ভিতৰতো যিমান অলাগতিয়াল কুৱেশ্যন আছিল সেইবিলাক উলিয়াই দিছোঁ তাৰে ভিতৰৰ মাজৰ পৰা একদম ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ তোমালোকলৈ লৈ আহিছোঁ এনেকৈ মই তোমালোকক বাছি দি আছোঁ যাতে তোমালোকৰ অসুবিধা নহয় আৰু লগতে কনচেপ্টটো বুজাই দি আছোঁ যাতে তোমালোকে কোনো ধৰণৰ কনচেপ্ট পঢ়িব নালাগে আৰু বৰ নোহোৱাকৈ একদম মই সহজভাৱে যিমান পাৰোঁ সিমান সহজভাৱে তোমালোকক বুজাবলৈ চেষ্টা কৰি আছোঁ লগতে ময়ো ক্লাছ 11তে পঢ়োঁ সেয়েহে যদি তোমালোকৰ ভিডিঅ'টো চাই অলপমান সহায় হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব নাপাহৰিবা লাইক কৰিব নাপাহৰিবা আৰু নেক্সট ছাবজেক্টৰ কোৰ্চ লৈ আহিম এতিয়া আজিৰ পৰা আমাৰ ক্লাছ 11ৰ এডুকেশ্যনৰ কোৰ্চটো কমপ্লিট হৈছে তো তোমালোকে ভিডিঅ'বিলাক সম্পূৰ্ণ ভালদৰে চাবা আৰু পৰীক্ষাত পূৰা লিখি আহিবা তো আজিৰ কাৰণে এইখিনিয়ে আছিল থেংকছ এতিয়া অহা ভিডিঅ'ত লগ পাম আমি নেক্সট এটা কোৰ্চ লৈ বেলেগ ছাবজেক্টৰ তো ভিডিঅ'টো চোৱাৰ বাবে থেংকছ ফ্ৰেণ্ডছ